সুধিছো যে মনুপ্ৰৱেশকাৰী এটা এটাকে খেদিম বুলি কৈছিল হয় দাদা মই হেতুৱে এটা এটা কিমান খেদিলে 10 বছৰত কিমান খেদিলে বিজেপি কৈ আছো মই দাদা হেতুৱে কৈ আছো যে গড় হত্যা ৰোধ কৰি তাত যিসকল বেদখলকাৰী মুক্ত কৰা হল কাজিৰঙা একেটা কথাই যদি চাই তেতিয়াহলে দেখা পাব যে যোৱা সময়ছোৱাত 1,50,000 বিঘা মাটি উচ্ছেদ কৰা হল এই সকল বংগীয় মূলৰ মুছলমানে যি দখল কৰি লৈছে এতিয়া মই আপোনাক এটা কথা কওঁ যে এই সকল লোকৰ যে অধ্যাদূষিত অঞ্চলৰ পৰা অসমৰ 103টাৰ পৰা 6টা সমষ্টি ইতিমধ্যে এটা ক্লিয়াৰ কৰা হৈছে অসমৰ 103টা সমষ্টি খিলঞ্জীয়াৰ অধ্যাদূষিত অঞ্চল হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে যি আমাৰ ডিলিমিটেশনৰ জৰিয়তে একেটা কথাই যদি চোৱা যায় তেতিয়াহলে দেখা পাব এইবাৰ এছআৰৰ জৰিয়তে 5 লাখ ভোটাৰৰ বিৰুদ্ধে সন্দেহজনক ভোটাৰৰ বিৰুদ্ধে কমপ্লেইন কৰা হৈছে পৰৱৰ্তী সময়ত এই কমপ্লেইনৰ ভিত্তিত শুনানিৰ ভিত্তিত তেওঁলোকৰ 5 লাখ ভোটাধিকাৰ কৰ্তন হ'ব এই অসমত অবৈধ ভোটাধিকাৰৰ ওপৰতে অসম আন্দোলন হৈছিল তাৰ পূৰ্বে 1951 চনত লোক মই ধন্যবাদ জনাইছো গোস্বামী মই ৰাতুল কলিতাৰ কাষলৈ আহিছো ৰাতুল কলিতা মোৰ পোনপটীয়া প্ৰশ্ন ৰাতুল আজি অমিত শাহে যেটো কথা কৈছে যে মই সুধিছো জয়ন্ত গোস্বামী কিবা উত্তৰ দি আছে জয়ন্ত গোস্বামী বেলেগে তো উপায় নাই স্পষ্টতাৰে কলো না মই স্পষ্টতাৰে কলো যে আপুনি পোনপটীয়া যেটো সুধিছো মই সেই উত্তৰটো বিচাৰিছো যে আপুনি মোক কওকচোন অসম আন্দোলন কিয় হৈছিল অসমত অবৈধ ভোটাৰ আছে কাৰণে অসম আন্দোলন হৈছিল আজি অবৈধ ভোটাৰৰ বিৰুদ্ধে অসম চৰকাৰে কাম কাজ কৰিছে ভাৰতীয় জনতা পাৰ্টি কাম কাজ কৰিছে মই কৈছো যে যিখিনি কথা কৈছে আপুনি সেইখিনি কথা মই খুদাই নাই হয় মই কৈছো দলঙৰ কথা আজি সেক্ৰেটাৰীত বনোৱাৰ কথা সেইখিনি মই খুদা নাই নহয় মই পোনপটীয়াকৈ খুদিছো যে এটা এটাকে অনুপ্ৰৱেশকাৰী খেদিম বুলি এজন অমিত শাহে কোৱাৰ পিছত 16 মেত তালি টুপলা বান্ধি যাব বুলি কোৱাৰ পিছত মই বেলেগ কথা একো শুনিব বিচৰা নাই মই এইটো কথাই গল দাদা নাই মই জয়ন্ত মই এইটো কৰিছো আজি অসমত ইয়াৰ যেটো পৰিস্থিতি নাই জয়ন্ত এইটো কথা কওকচোন যে বিজেপি 10 বছৰত বাংলাদেশে কিমান খেদিলে চাওক আপোনাৰ এটা কথা মই চাওক এক্সপালচন এক 1950 এক্সপালচন এক 1950 কিমানজন খেদিলে মই সেইটো সুধিছো কিমানজন খেদিলে আপুনি এটা কথা চাওক না কিমানজন খেদিলে মই পোনপটীয়াকৈ সুধিছো বিজেপি কিমানজন খেদিলে প্ৰথম কথা এটা পৰিবেশ সৃষ্টি হ'ল যে প্ৰথম না কিমানজন খেদিলে পৰিবেশ সৃষ্টি বাদ মই সুধিছো বিজেপি কিমানজন খেদিলে যেতিয়া এটা পুখুৰী না কিমানজন খেদিলে মই সুধিছো আপোনাক কৈছো আপুনি না মই ডাইৰেক্ট কৈছো কিমানজন খেদিলে সেইটোৱে কৈছো এটা পুখুৰী যেতিয়া খিচিবলৈ হলে প্ৰথমে তাক সীমা মই সুধিছো কিমানজন খেদিলে অসমৰ বৰ্ডাৰ বাংলাদেশৰ সিল কৰা হ'ল মই সুধিছো বিজেপি দিনত কিমানজন খেদিলে এজন কৈ বিচাৰিব জয়ন্ত গোস্বামী মই সুধিছো বিজেপি দিনত বাংলাদেশে কিমানজন খেদিলে প্ৰথম কথা এই সন্দেহজনক লোকক 22টা সমষ্টিলৈ ঠেলি সুমুৱাই দিয়া হ'ল আৰে বাবা মই সুধিছো কিমানজন খেদিলে বাংলাদেশ 5 লাখ বিদেশীৰ নাম কৰ্তন কৰিব কাৰণে আগবাঢ়ি গৈ আছে জয়ন্ত গোস্বামী মই সুধিছো যে বিজেপিয়ে 10 বছৰত কিমানজন বাংলাদেশী খেদিলে সেইটোৱে মই আপোনাক কৈছো যে এটা পৰিবেশ প্ৰতিষ্ঠা হ'ল এতিয়া তাৰ খেদাৰ আৰম্ভ হৈ গ'ল যাবলৈ আৰম্ভ হৈ গ'ল আৰু সেইটোৱে যেটো সময়ত পূৰ্বে হৈ গ'ল বহুত সময় হৈ গ'ল 10 মিনিট গৈছে তো এইখিনি কথাকে কয় দৰ্শকসকলে মই এটা কথা কওঁ যে এটা কথা ঠিক যে কি কংগ্ৰেছ কি বিজেপি এই দুইটা দলে অসমৰ মানুহক দীৰ্ঘদিন ধৰি মূৰ্খ সজাই নহয় দাদা নহয় এই দুইটা দলে মূৰ্খ সজাইছে নাম জয়ন্ত গোস্বামী এটা যিমানে তেতুফালি নকক কিয় আমাৰ দৰ্শকসকলৰ ওচৰত এটাই কম অসমৰ মানুহে বিশ্বাস কৰে যে মিয়াৰ বিৰুদ্ধে যি সাৰ্ভিচেছ এইখন চৰকাৰে কৰিছে জয়ন্ত গোস্বামী আপুনি যিমানেই নকক একদম মই যিমানে একোই নকওঁ অসমৰ মানুহে চাই আছে নিশ্চিতভাৱে চাই আছে অসমৰ মানুহে জানে আৰু সেই কাৰণে অসমৰ মানুহে জয়ন্ত গোস্বামী আপুনি উত্তেজিত নহয় উত্তেজিত হোৱা নাই আপুনি চিৰিব নালাগে আপুনি মই কথাটো এইটোহে সুধিছো মই আপোনাক সুধি আছো যে কিমানজন খেদিলে মই আপোনাক সুধিছো কিমানজন খেদিলে লব খোজা নাই আৰে মই সুধি আছো বাস্তৱিকতে লব খোজা নাই মই সুধি আছো বাংলাদেশে কিমানজন খেদিলে এই পৰিবেশটো আপুনি মই সুধি আছো বাংলাদেশে বিজেপি কিমানজন খেদিলে মই হেতুৱে কৈছো যে বাংলাদেশ এইটোৰ কাৰণে পৰিবেশ সৃষ্টি হৈ গ'ল সৰু পথাৰৰ পৰা 11,000 মানুহ কোৱা হৈছিল 11,000 বছৰ কংগ্ৰেছে 11,000 বছৰ আপোনাৰ কিমানজন কি কৈছে কিমানজন যে 11,000 ভোটাৰ সৰু পথাৰৰ পৰা এইবিলাক ঘটনা কৰা হ'ল এই ধৰণে নকব আপুনি এইবিলাক সৰু পথাৰৰ পৰা 11,000 কিমানজন ভোটাৰ কৰা হ'ল এইটো আপুনি কওক এইটো কিয় নকয় মই ব্ৰজন ডাকা মোক এটা কথা কওকচোন আপুনি এইবিলাক ৰাজনীতিক এনেকুৱা কথা কবে মোৰ কথাটো হ'ল অমিত শাহ এজন গৃহমন্ত্ৰী ইমান ফটুৱা মন্তব্য কৰে নেকি অসমৰ মানুহ কি মূৰ্খ নেকি এটা বাংলাদেশে খেদিম বুলি কয় এইবিলাক মন্তব্য কৰে নেকি গৃহমন্ত্ৰীক
ফটুৱা শব্দটো তেওঁ- এইখন মঞ্চৰ তেওঁ- পৰা যাব তেওঁ নালাগে গৃহমন্ত্ৰী হিচাপে অত্যন্ত সেই মই কথা আপোনাক ক'ব নালাগে। বিনম্ৰতাৰে কৈছো আপুনি এজন ভাল মই- শব্দ বাক্য ব্যৱহাৰ কৰা ব্যক্তি কিন্তু মই- এনেকুৱা এজন ব্যক্তিয়ে ভাৰতৰ গৃহমন্ত্ৰীজনক সন্মানীয় গৃহমন্ত্ৰী ফটুৱা বুলি কোৱাটো উচিত নহয় দাদা। মই ফটুৱা বুলি তাক উঠোৱা নাই কোৱা। উচিত নাই। আপুনি মই কিয় কৈছে? তেওঁক ফটুৱা বুলি আপুনি নাই কোৱা। কিয় জয়ন্ত কৈছে? গোস্বামী এই মাত্ৰ জয়ন্ত কথা- গোস্বামী আপুনি আপুনি চিঞৰিলে নহয়, আপুনি অসমৰ মানুহে শুনি আছে। আপুনি তেওঁ মন্তব্যটো ফটুৱা মন্তব্য। মই আপোনাক কৈছো- তেওঁ মন্তব্যটো 100 বাৰ কম, তেওঁ মন্তব্যটো ফটুৱা। এইটো আপুনি- মই এজন অসমীয়া। আপুনি yes, মই এজন অসমীয়া। ময়ো এজন তেওঁ অসমীয়া। মন্তব্যটো ফটুৱা মন্তব্য। ময়ো এজন- এটা এটাকে বাংলাদেশক খেদিম বুলি কৈছে আপুনি। আপোনাক মই কৈছো আৰে, যে আপুনি এক মিনিট, নহ'ব। শব্দ কেনেকে বাক্য খেদিব? ব্যৱহাৰ কৰক। কেনে মই সুধি আছো মই সুধি আছো, মই ব্ৰজেন ডেকা কেনেকে আপুনি তো এজন খেদিব? জাতীয়তাবাদী মই আপোনাক আজি সুধিছো ভাৰতৰ যে এইটো গৃহমন্ত্ৰী- জয়ন্ত আপুনি মোক এটা কথা কওকচোন হয়। আপুনি নিউট্ৰেল মানুহ হয়। আপুনি জয়ন্ত গোস্বামী বা ভাস্কুতি শইকীয়া বা ৰাতুল কলিতা বা মোৰ মতে ক'ব নোৱাৰে আপোনাৰ এটা বিবেক আছে আপুনি আপুনি নিবন্ধ লিখা এজন লেখক আপুনি মোক কওক অমিত শ্বাহৰ এই মন্তব্যটো কি মন্তব্য আপোনাৰ মতে এইটো সম্পূৰ্ণৰূপে ভোট পাবলৈ কৰা এটা ৰাজনৈতিক মন্তব্য ইলেকশ্যন আহি আছে মই অমিত শ্বাহৰ কথাত এটাই একেবাৰে খাটাং হলো যে এইবাৰো বিজেপিৰ মুখ্যমন্ত্ৰীৰ মুখখন হিমন্ত বিশ্ব শৰ্মা তাৰমানে এইবাৰ তেওঁলোকে কৈ দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে ইলেকশ্যনলৈ আগবাঢ়িব গতিকে বিজেপি জিকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব সেইটো আজি মই অন্তত খাটাং হলো ঘুচপেঠীয়াৰ কথাটো তেওঁলোকে বিহাৰত কয় ভাৰতৰ যিকোনো এখন ৰাজ্যত তেওঁলোকে আজিকালি এই ঘুচপেঠীয়া শব্দটো কয় মোৰ প্ৰশ্নটো হ'ল এখন অসম চুক্তি আছে সেই অসম চুক্তিৰ মতে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী আৰু সেই অসম চুক্তিখনৰ যিটো নডেল এজেন্সি যোনে ৰূপায়ণ কৰিব সেইটো হ'ল ভাৰতৰ গৃহ বিভাগ এই গৃহমন্ত্ৰী গৰাকীৰ দায়িত্বত আছে অসম চুক্তিৰ ৰূপায়ণ তাৰপিছত তেওঁলোকে কি কৰিলে 2024 চনলৈ কৈ দিলে যে 2024 চনলৈ অহা হিন্দু বিদেশী হলে আমি তেওঁলোকক একোৱেই নকৰোঁ আৰু 5 বছৰ পিছত নাগৰিকত্ব মানে 24 লৈ অহা মানুহখিনি 5 বছৰ পিছত 29 চনত নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব হিন্দু বিদেশীখিনিক নাগৰিকত্ব দিয়া হ'ল আৰু মুছলমানখিনিক ঠিক আছে অকল মুছলমানখিনিক খেদিম বুলি কৈছে কেনেকৈ খেদিব অসম চুক্তিৰ মতে খেদিব নে 1951 চনৰ পৰা খেদিব আজি ইয়াত মুখপাত্ৰগৰাকী আছে তেওঁ স্পষ্ট কৰক যে আমি 1951 চনৰ পৰা অসমৰ বাংলাদেশী খেদিম কক স্পষ্টভাৱে বা কক যে নহয় আমি অসম চুক্তি অনুসৰি খেদিম অকল ঘুচপিটিয়ে খেদিম বুলি কৈ আছে অস্পষ্ট এটা বিভ্ৰান্তিকৰ কথা কৈ আছে আমি অসম চুক্তি ৰূপায়ণ কৰিম বুলি কওক আমাৰ কথা কি হ'ল যে আমি নিজেই মই নিজে ব্যক্তিগতভাৱে মই যে নৰেন্দ্ৰ মোদীৰ কথাক আমি কিমান ধৰণে ভাল পাইছো 16 মে পিছত তালি টোপোলা যাব বুলি কৈছিল কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ উদঙোৱাৰ পৰা ধৰি আমি সকলো কি ধৰণে আমি আশা কৰিছিলোঁ এটা পৰিৱৰ্তনৰ কথা কোৱা হৈছিল অসমৰ মানুহটো বিশ্বাস কৰিছিল ন যে ইমান বছৰে নোহোৱা সমস্যা এটা বিজেপি চাগে ইমান পাৱাৰফুল এজন ডাইনামিক মানুহ প্ৰাইম মিনিষ্টাৰ হৈছে তাৰপিছত ৰাজনাথ সিং সেই সময়ত সভাপতি অধ্যক্ষ ন তাৰপিছত ইয়াত সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক এজন মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কৰিছে অসমৰ মানুহে বিশ্বাস কৰিছিল মই এতিয়া জয়ন্ত গোস্বামীক সুধি আছো বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত কেইজন বাংলাদেশী খেদিলে কিমান খেদিলে তেওঁ পোনপটীয়াকৈ উত্তৰ নিদি তেওঁ বাৰে বাৰে জেলেপি এটা পাক বনাই 10 মিনিট খাই দিলে গতিকে মোৰ কথা হ'ল তাৰপিছত সুৰক্ষিত হ'ল তেনেহ'লে মানে নহয় 103টা সমষ্টি যদি সুৰক্ষিত হ'ল 103টা সমষ্টি সুৰক্ষিত হ'ল তেওঁ কৈ আছে ডিলিমিটেশ্যনৰ পিছত এতিয়া 103টা সমষ্টিত জয়ন্ত গোস্বামীৰ মতে খিলঞ্জীয়াৰ সংখ্যা মানে হেৰিতকৈ বাঢ়ি গ'ল মানে পূৰ্ববংগীয় মূলৰ মুছলমানতকৈ আমি খিলঞ্জীয়া বেছি হ'লোঁ মোৰ কথাটো হ'ল যদি হৈ গ'ল তাৰমানে আমাক 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যনৰ কোনো প্ৰয়োজন নাই আমাক সংবিধানিক সুৰক্ষা নালাগে কাৰণ 3টা সমষ্টিটো হৈ গ'ল আমাৰ এতিয়া অকল খিলঞ্জীয়াই জিকিব ইয়াতকৈ বিভ্ৰান্তিকৰ ইয়াতকৈ মিছা কথা হ'বই নোৱাৰে আমি সাংবিধানিক সেই সাংবিধানিক আমাৰ সাংস্কৃতিক সুৰক্ষা লাগিব আমি অসমখন সুৰক্ষিত কৰিব লাগিব সাংবিধানিক সুৰক্ষা সেই কথাখিনিকে 6 নং দফাত লিখা আছে সেইটোৱে অমিত শ্বাহে দাড়ি কমালৈ ৰূপায়ণ কৰিম বুলি কৈছিল অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে এইখন আমি দাড়ি কমালৈ ৰূপায়ণ কৰিম তোমালোকে দাড়ি কমালৈ ৰূপায়ণ কৰি দেখুওৱা আমি তোমালোকক গামোচাৰে সম্বৰ্ধনা জনাম আপুনি কথা তেখেতে কোৱা নাই নহয় নাই তেখেতে কথা আপুনি নক'ব নাই সেইখিনি ভদ্ৰতা মান্তন কৰক আপুনি এটা দলক ৰিপ্ৰেজেণ্ট যদি 103টা সমষ্টি সুৰক্ষিত হৈ গ'ল আজিৰ তাৰিখত বিদেশী বহিষ্কাৰৰ কথা কোনো নকয় বেদখল উচ্ছেদৰ কথা কয় আৰে বেদখল উচ্ছেদটোতো এখন চৰকাৰৰ কাম আমি আদৰণি জনাইছোঁ খুব ভাল কথা বনাঞ্চলত চৰকাৰী মাটিৰ পৰা বেদখল উচ্ছেদ হ'ব লাগে সেইটো মিয়াই কৰিছে নে অসমে কৰিছে সেইটো পিছৰ কথা মই সম্পূৰ্ণ সমৰ্থন কৰোঁ বেদখল উচ্ছেদ হ'ব লাগে চৰকাৰী মাটিৰ বনাঞ্চলৰ পৰা
বনান বিদেশীক ইমান পূৰ্ববংগীয় মূলৰ মুছলমান খেদি দিয়া হ'ল ক'ত গ'ল তাৰপিছত অসম এৰি গুচি গ'ল নেকি অসমতে থাকিল ন সেইটোৱেতো কথাটো। উচ্ছেদক বহিষ্কৰণৰ সলনি আমাক কৈছে নহয় বহিষ্কাৰটো নহয় এতিয়া উচ্ছেদটোৱে বহিষ্কাৰ বুলি আমাক বুজাব বিচাৰে সেইটো হ'ব নোৱাৰিব আমি নহয়। ইমান বুৰ্বক নেকি নহয় ন মোৰ কথাটো সেইটোৱেতো। আৰে তাৰপিছত 6 নং দফাত আমি কলিক বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট আছে যে এইখিনি কৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব এইগৰাকী গৃহমন্ত্ৰীয়ে ক'লে যে দাড়ি কমালৈ ৰূপায়ণ কৰিম এতিয়া কৈ আছে নহয় আমি ডিলিপিট মানে উচ্ছেদ কৰি অসমখন উদ্ধাৰ কৰিলো আৰু ডিলিমিটেশ্যন কৰি অসমখন উদ্ধাৰ কৰি দিলো আজি কৈছে আমি ঘুচপেঠীয়া খেদি দিম আৰে এটা বিভ্ৰান্তি বিলোৱাৰ অস্পষ্ট মানে কোনো ধৰণৰ বেছলেছ কথা কোৱাৰ এটা সীমা থাকিব লাগে কোনো ভিত্তিহীন কথা কৈ আছে একজেক্টলি মোৰ কথা হ'ল চাওক ব্ৰজেন ডেকা মই এই কথাটো কিয় উত্থাপন কৰিছোঁ যে আমি গোটেই এই যোৱা 40 বছৰে আমি অকল এই ইছ্যুটোতে জানো আমি লাগি থকা নাই জানো হয় জাতিটোৱে এই 40 বছৰ ধৰি হয়। আপুনি যদি চাই কৰাৰ ধাৰাবাহিকভাৱে ভিতৰত এটাই কৰিলে হিন্দু বাংলাদেশীখিনিক জাপি দিলে আমাৰ ওপৰত এটাই কৰিলে কাম সেই কা আন্দোলন কৰি পেলাই এইকাৰণে নিগেটিভ হৈছে কাৰণ আপুনি ইয়াৰ পূৰ্বে পজিটিভ দেখা নাছিলে নাই, আপুনি নাই, ইয়াৰ নাই। পূৰ্বে আগ্ৰাসন দেখিছিলে নাই, 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 কিন্তু নাই, তেওঁলোকক নাই, অবলাসন মোৰ দেখা নাছিলে এক মিনিট, আপোনাক মই এটা কথা কওঁ এক মিনিট মই ইয়াতে কালি পৰহি অনুষ্ঠানতো মই ইয়াতে এইটো অনুষ্ঠানতে কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিখিনি ভাল কাম হৈছে সেই ভাল কামখিনিকো অকল কংগ্ৰেছে বা বিৰোধীয়ে একো ভাল নাই দেখা বুলি ক'লে নহ'ব এইটো এই চেনেলটোত ইয়াতে কৈছোঁ এইখন চকীত বহি কৈছোঁ মই বটদ্ৰৱাৰ পৰা শ্বহীদ স্মাৰকৰ পৰা আমিন গাঁৱৰ নৰ্থ গুৱাহাটীৰ বীজৰ পৰা গুৱাহাটীৰ আন্তঃগাঁথনিৰ পৰা চাকৰিৰ নিযুক্তিলৈকে এয়াৰপৰ্টলৈকে গড় হত্যা ৰোধৰ পৰা এইখিনি এই গোটেইখিনি কথা যিটো ভাল আমি ভাল বুলি ক'ম ভাল বুলি ক'ব লাগিব যিটো আমি কোনোবা একদম বিৰোধী কোনোবা ম'হ চশমা পিন্ধি পেলাই যদি একোৱেই নাই দেখা বুলি কয় সেইটো মই মানি নলওঁ তাৰমানে ভালটো ভাল কিন্তু আমাৰ কথাটো হ'ল যে আজি যিটো কথাক লৈ আমি পাতিছোঁ যে অমিত শ্বাহে যিটো কথা কৈছে বা যোৱা কেইদিনমান ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা কথা কৈছে কিয় এই অকল উন্নয়ন বা এই প্ৰগতিৰ কথাখিনি লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰি 45 মিনিটৰ ভাষণ 1 ঘণ্টাৰ ভাষণত 45 মিনিট উন্নয়নৰ কথা কয় 15 মিনিট অসমৰ সুৰক্ষাৰ কথা কয় এক মিনিট তাত কি অসুবিধা আছে এক মিনিট আপোনালোকৰ যদি গাত নাই লগা মই নাজানো লাগিছে কিন্তু এখন হৈছে সেইকাৰণে গাত লাগিছে আমি কমপ্লেইন দিছো নাই সেইটোকে ক'লো যে এটা কথা ঠিক জয়ন্ত আপুনি মই মৰি যাম এখন অসমত কিন্তু আপোনাৰ মোৰ সন্তানটোৰ সুৰক্ষা লাগিব তাৰ কাৰণে কাম কৰি যাম তাৰ কাৰণে কাম কৰি যাম থাকিব লাগিব সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাম কৰি গৈছে শুনক সেইখিনি কৰিবলৈ যাওঁতে তাত সমন্বয় সম্প্ৰীতি সংহতি থাকিব লাগিব দাদা আপোনাক মই এটা কথা কওঁ অকল যদি সমন্বয় থাকে মিয়া কবিতা লিখিব লাগে মিয়াৰ মিউজিয়াম শংকৰদেৱ কলাক্ষেত্ৰত আনিব লাগে সেইটো সমন্বয় মোক আপুনি এটা কথা কওক আপুনি সেইটো সমন্বয় কথা মোক এটা কথা কওকচোন মই সেইটো কথা আমি কোৱা কিন্তু নাই সেইটো সমন্বয় মই সেইটো কথা আমি সমন্বয়ৰ কথা কম গাৰু গোবিন্দ নগা নৰোত্তমৰ সমন্বয়ৰ কথা কম আমি সমন্বয়ৰ কথা চিঞৰি ক'লে গাৰ জোৰে এনেকে ক'লে শুদ্ধ নহয় জয়ন্ত এক মিনিট সমন্বয়ৰ গাৰ জোৰত বলেৰে জোৰ কৰি ক'লে সঁচা কথা হৈ নাযায় অসমীয়া হিচাপে যিটো আমাৰ অভিমান আৰু সেন্টিমেন্ট মই আপোনাক সেইটোকে সুধিলো 10 বছৰত এই মুহূৰ্তলৈকে সেইটোৱে 7:45 পৰা জয়ন্ত এটা কথা 7:45 পৰা এতিয়া 8:06 হৈ গ'ল এই মুহূৰ্তলৈকে আপুনি ক'ব নোৱাৰিলে যে 10 বছৰত আপোনালোকে কিমানজন বাংলাদেশীক খেদিলে সেইটোৱে কথা এতিয়ালৈকে আপুনি ক'ব নোৱাৰিলে তো সেইটোৱে আপুনি আপোনাৰ গোটেই না এতিয়াও মই সুধিছো আপুনি কওকচোন কিমানজন খেদিলে 10 বছৰত সেইটোৱে কৈছো শুনক কিমানজন খেদিলে 10 বছৰত এই 10 বছৰত অসমত মিয়াৰ বিৰুদ্ধে বংগীয় মূলৰ মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ এটা পৰিৱেশ আহিলে এই মুহূৰ্তত আপোনাক মই এটা কথা কিমানজন খেদিলে আপুনি এটা কথা মোক কওক জয়ন্ত কিমানজন বাংলাদেশী খেদিলে নাই নাই মই যিটো খুজিছো সেইটো যে এই খৰল এইটো 1 লাখ 5 লাখ 2জন 5জন কি খেদিলে চাওক আপোনাক মই এইটোৱে কথা নাই এইটোৱে কথা আপুনি 19 এইটোৱে কথাটো এই 15 মিনিট সময় ধৰি যাৰ হাতত কোনো উত্তৰ নাই আৰু তাৰ পিছত মানুহক কেনেকৈ মূৰ্খ সজাবলৈ চেষ্টা কৰে নাই এটো মিছা কথা এটো চিয়ৰি নহব এই মানুহবিলাকৰ বৰ্ডাৰ সিল কৰা হল বৰ্ডাৰ সিল কৰা হল না এটো কথা কক আজিৰ তাৰিখত অসমৰ জনসংখ্যা নকয় যে বৰ্ডাৰ সিল কৰিলে বুলি আজিৰ তাৰিখত অসমৰ জনসংখ্যা 34.5 প্ৰায় 35% মানুহ মুছলমান আৰু তাৰে হয়তো বেছিভাগে পূৰ্ববংগীয় মূলৰ অসমীয়া আমি যিটো আমি থলুৱা মুছলমান বুলি কওঁ খিলঞ্জীয়া মুছলমান বুলি কওঁ তেওঁলোকৰ সংখ্যা যথেষ্ট কম মই ভাবো যে
বেছিভাগেই পূৰ্ববংগীয় মূলৰ মুছলমান আৰু তেওঁলোকৰ সংখ্যা যদি আমি অসমৰ 2011 চনত জনসংখ্যা 3,12,00,000 আছিল সেই হিচাপে অসমত পূৰ্ববংগীয় মূলৰ মুছলমানৰ সংখ্যা 1 কোটিতকৈও বেছি পৃথিৱীত আটাইতকৈ বেছি নিজৰ মানে ইহুদি মাৰি জাৰ্মানীখন চাফা কৰিব বিচৰাজন মানুহজন আছিল হিটলাৰ তেওঁ 60 লাখ মান মানুহ মাৰিছিল তাৰমানে আমি 1 কোটি মান মানুহ মাৰিব লাগিব অসমখন চাফা কৰিব লাগিলে যিটো আজিৰ তাৰিখত পৃথিৱীত নহয় এই মানুহখিনি অসমত থাকিব আজি এই 35% মানুহে যিকেইটা তেওঁ কোৱাৰ নহয় যে ঠিক আছে 102টাই মই ধৰি ললো 126টাৰ 102টাত বাৰু খিলঞ্জীয়া হ'ল তথাপিও 24টা সমষ্টি অসমৰ সেই খিলঞ্জীয়া মানে পূৰ্ববংগীয় মলৰ মুছলমানৰ হাতত থাকিব সেই মানুহখিনি অসমতেই থাকিব তেওঁলোকৰ ভোটাধিকাৰ থাকিব তেওঁলোকৰ এমএলএ আহিব আহি অসমৰ বিধানসভাৰ ভিতৰত এছআৰ হৈছে পৰৱৰ্তী সময়ত এই মানুহখিনি যে এই যে পৰিৱেশ গঢ়ি তুলিছে নিয়া বিৰোধী অসমীয়া মানুহে 1 কোটি মানুহক কাটি মাৰি শেষ কৰিব অসম চৰকাৰে শেষ কৰিব নে ভাৰত চৰকাৰে শেষ কৰিব তেওঁলোকক বহিষ্কাৰ এই মানুহখিনি লগত সেই কথাটো কওঁ আমি অনন্ত কাললৈ যুদ্ধ কৰি থাকিম যাতে বিজেপি সদায় দিছপুৰত শাসনত থাকিব পাৰে মই বুৰ্বক নাই নাই চাওক আপুনি কাৰণ এইটো নিয়াৰ ভয়ত আমি বিজেপি ভোট দি থাকিম একো কৰিব নোৱাৰো আপোনাৰ অসুবিধা হ'ল যে তাতে মই বুজিছে কিন্তু আপুনি আপোনালোকক আমি অনন্ত কাললৈ ক্ষমতাত বহুৱাই ৰাখিম আৰু মিয়াৰ ভয় খুৱাই আপোনালোকে সদায় গোটেই দি সদায় আপোনালোকে ক্ষমতাত বহি থাকিব সেইটোৱে ৰাজনীতি অসমীয়া মানুহখিনি সংগ্ৰাম কৰিব খুজিছে মই আপোনালোকৰ সময়ৰ কাৰণে ৰাজপাটত বহিব বিচাৰিছো মোৰ ব্ৰজন ডেকা আপোনাৰ মই সেইটোকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিটো সাধু কৈ অসমীয়া মানুহক নিৰ্বাচন আহিলেই যিটো জাতীয়তাবাদ জগাই তুলিব চেষ্টা কৰা হয় মানে কি কংগ্ৰেছৰ দিনত কি আৰু এতিয়া বিজেপিৰ দিনত কি এই দিন অৱস্থা হ'ল জয়ন্ত প্লিজ এটা কথা মই ক'ম নাই জয়ন্ত মই এটা কথা ক'ম কিন্তু জয়ন্ত মই এটা কথা প্লিজ অনুৰোধ কৰিম যে অন্তত মিনিমাম শিষ্টাচাৰখিনি কিন্তু ইয়াত মানিব লাগিব মিনিমাম শিষ্টাচাৰ নাই জয়ন্ত চাওক মই এটা কথা কৈছোঁ যেতিয়া কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ চৰকাৰৰ যেতিয়া কাৰ্যকালৰ শেষৰ ফাললৈ যেতিয়া কংগ্ৰেছী ভ্ৰষ্টাচাৰবিলাক আমি উদঙাই দিছিলোঁ গড় হত্যাৰ পৰা তেতিয়া জয়ন্ত কথাটো ধৈৰ্য ধৰি শুনিব লাগিব জয়ন্ত বহুত পৃথক দেখিছোঁ নহয় এই 10 বছৰত বহুত দেখিছোঁ পৃথক হয় এইটো মই স্বীকাৰ কৰোঁ বহুত পৃথক কাৰণ কংগ্ৰেছৰ মুখপাত্ৰবিলাকে অন্ততঃ কথাখিনি শুনিছিল বিজেপি মুখপাত্ৰখিনি সেই ধৈৰ্যখিনি এতিয়া নোহোৱা হৈছে সেইটো দুৰ্ভাগ্য কিন্তু মই কৈছোঁ যে অন্তত অসমৰ মানুহে এইটো কথা জানে যে এই ষ্টুডিঅ'ৰ পৰা আমি তৰুণ গগৈ 15 বছৰীয়া শাসনকালত আটাইতকৈ বেছি কোন সৰব হৈছিল কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ দৰ্শকসকল আপোনালোকে জানে আপোনালোকে চাই আছে একেই প্ৰতিদিন টাইম আপোনালোকে চাই আছে আজি জয়ন্ত গোস্বামীহঁতে ইয়াত উদাত্ত কণ্ঠৰে যিমানেই নকওক নৰেন্দ্ৰ মোদীয়ে এটা টেলিভিশ্যনৰ নামেই লৈছিল অসমত সেইটোৱেই হৈছিল এইটো টেলিভিশ্যন চেনেল এইটো টেলিভিশ্যনৰ নাম লৈছিল জয়ন্ত মই কৈ আছোঁ আপুনি প্লিজ মই কৈ থাকিলে নক'ব আপুনি মই অসমৰ মানুহক কৈ আছোঁ আপুনি প্লিজ মই আপোনাক প্লিজ কৈছোঁ আপুনি মই কৈ থাকোঁতে এটা নক'ব 2 নম্বৰ কথা তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিমানবিলাক চাকৰিৰ ক'লা বেপাৰ বহিছিল গড় হত্যাৰ পৰা যিমানবিলাক জঘন্য কাণ্ড কাৰখানা হৈছিল আমি একমাত্ৰ প্ৰতিদিন টাইম আছিলোঁ যি সেই সময়ত আটাইতকৈ সৰব ভূমিকা লৈছিল যাৰ কাৰণে আমাক বিজেপিৰ দালাল সজাই দিছিল কংগ্ৰেছী আৰু বহুত বামপন্থী মানুহে আৰু আজি একেই যিটো বিজেপিৰ 10 বছৰীয়া পৰিৱৰ্তনৰ আশা কৰি আমি যিখিনি স্থিতি লৈছিলোঁ সেই সময়ত ক'ৰবাত যদি গণ্ডগোল হৈছে আমি একেই স্থিতি ল'ম ভালটো ভাল বেয়াটো বেয়া সৰ্বানন্দ সোণোৱালৰ প্ৰতি আস্থা বিশ্বাস পোষণ কৰি মই ব্যক্তিগতভাৱে নিজে কবিতা আবৃত্তি কৰিছিলোঁ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বক লৈ সেই সময়ত বামপন্থী মানুহৰ কংগ্ৰেছীৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিলোঁ বিক্ৰী গৈছিলোঁ বুলি সকলোৱে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ'বৰ কাৰণে বোলে মই বিজেপিৰ হৈ এইবিলাক কৰিছোঁ বুলি বদনাম উলিয়াইছিল বহুতে মই মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হোৱা নাই আৰু আজি যিখিনি বেয়া জয়ন্ত গোস্বামীয়ে ভুলকৈ ব্যাখ্যা কৰিছে কাৰণে মই কৈছোঁ মই অমিত শ্বাহ ডাঙৰীয়া কেতিয়াও ফটোৱা মানুহ বুলি কোৱা নাই কিন্তু তেখেতৰ যিটো বক্তব্য এই একেখিনি বক্তব্যই যোৱা 10 বছৰ ধৰি আমি শুনি আহিছোঁ এনআৰচি কৰি দেখুৱালোঁ দম আছে কাৰণে কৰি দেখুওৱা বুলি সংসদত উদাত্ত কণ্ঠৰে ভাষণ দিছিল গৃহমন্ত্ৰীগৰাকীয়ে তাৰপিছত সেই এনআৰচি ক'ত পৰি থাকিল আজি মুখ্যমন্ত্ৰীয়ে কৈছে 5 টকাৰ ঠাইত 4 টকা দিয়ক এজন কি
ৰাজ্যখনৰ মুৰব্বীৰ মুখৰ ভাষা সেয়া নেকি? আমি কি সাধাৰণ জনতা হিচাপে এইখন অসমত কি তেনেকুৱা কথা কোৱা মুখ্যমন্ত্ৰীৰ তলত আমি নাগৰিক হৈ আছো নেকি? এইবোৰ কথা ক'বলৈ গ'লে কি কংগ্ৰেছী হৈ যাম, প্ৰজাপৰ ৰাইজৰ দল হৈ যাম? ডক্টৰেট ডিগ্ৰী থকা এজন মুখ্যমন্ত্ৰীৰ ভাষা সেই পৰ্যায়ত? বাংলাদেশী খেদক কোনে বাধা দিছে? যিমান আছে খেদক, কিন্তু তাৰ বিপৰীতে যিখিনি কথা কোৱা হৈছে এইখিনি কথা সঁচাকে বিবেকবান মানুহ হিচাপে আমি কি মানিম? সকলোবিলাক আজি অমিত শ্বাহে একেখিনি কথাই কৈছে, এটাকে অনুপ্ৰৱেশকাৰীক খেদিব। এই 10 বছৰত কেইটা খেদিলে? উত্তৰ নাই। আৰু তাৰপিছত আকৌ সেই একেই ডাইলগ, একেই আৱেগ, একেই ৰাজনীতি। অসমীয়া জাতিটো আৰু কিমান দিন এই ৰাজনীতিৰ বলি হৈ থাকিব?